মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নৱোদয় বাছনি পৰীক্ষাৰ 2018 চনৰ কুৱেশ্যন পেপাৰখনৰ মেণ্টেল এবিলিটি টেষ্টৰ আন কেইটামান কুৱেশ্যনৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে ডিৰেকশ্যন দিয়া আছে, অৰ্থাৎ নিৰ্দেশনা দিয়া আছে। এইখিনি ইংলিছত দিয়া আছে, মই অসমীয়াত তোমালোকক বুজাই দিম। ঠিক আছে, তোমালোকে মনোযোগেৰে চাই যোৱা। ইয়াতে কৈছে যে ইন কুৱেশ্যন নাম্বাৰ্ছ 11 to 15 অৰ্থাৎ প্ৰশ্ন নম্বৰ 11 পৰা 15লৈ এই কুৱেশ্যন ফিগাৰ ইজ গিভন অন দ্য লেফ্ট ছাইড। এইটো চোৱা, এইটো ছাইড হৈছে লেফ্ট। ঠিক আছে, এইটো কি ছাইড? লেফ্ট ছাইড। লেফ্ট ছাইডত কি দিয়া আছে? এটা কুৱেশ্যন ফিগাৰ দিয়া আছে, অৰ্থাৎ প্ৰশ্নচিত্ৰ এটা দিয়া আছে। এইটো চিত্ৰৰ কথা ইয়াতে কৈছে। And 4 answer figures marked 1, 2, 3 and 4 are given on the right side. আৰু চোৱা, আনচাৰ ফিগাৰ মানে হৈছে উত্তৰ চিত্ৰ, আৰু সোঁফালে ৰাইট সাইড মানে হৈছে সোঁফালে কি দিয়া আছে? চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে। আমাক কৈছে যে সিলেক্ট দ্য আনচাৰ ফিগাৰ হুইচ ক্যান বি ফৰ্মড ফ্ৰম দ্য কাট আউট পিচেছ গিভন ইন দ্য কুৱেশ্যন ফিগাৰ। অৰ্থাৎ এই প্ৰশ্ন চিত্ৰত থকা এই যিবোৰ পিচ আছে, চোৱাচোন, এই পিচবোৰ সৰু সৰু পিচ আছে, কাটি থোৱা পিচ। এই পিচবোৰ বা এই টুকুৰাবোৰ ব্যৱহাৰ কৰি ইয়াৰে কোনটো সাজিব পৰা যাব সেইটো আমাক বিচাৰি উলিয়াব দিছে। আৰু বিচাৰি উলিয়াই শুদ্ধটোত আমাক OMR চিটত আমাক এনেকৈ ধৰণে কালাৰ কৰিবলৈ কৈছে। ঠিক আছে, এনেকৈ বলটোত শুদ্ধ দিবলৈ কৈছে। এতিয়া আহাচোন আমি উলিয়াওঁ যে সেই কুৱেশ্যন ফিগাৰত থকা অৰ্থাৎ প্ৰশ্নচিত্ৰত থকা এই যিকেইটা টুকুৰা আছে, এই টুকুৰাকেইটাৰ লগত ইয়াৰে কোনটো চিত্ৰ বনাব পৰা যাব সেইটো আমি চাওঁ। এতিয়া চোৱা, প্ৰথমতে চোৱা, এইটো 1 নম্বৰ দি ল'লোঁ মই। ঠিক আছে, এইটো মই কি কৰিলোঁ? 1 নম্বৰ দিলোঁ। ঠিক আছে, এইটো 1 নম্বৰ দিলোঁ। এনেকুৱা ধৰণৰ এই 1 নম্বৰ দিয়াখিনিৰ নিচিনা টুকুৰা ইয়াতে ক'ৰবাত ব্যৱহাৰ হৈছে নেকি? চোৱাচোন, চোৱা, নাই। ইয়াতে 4টা টুকুৰা আছে। এইটো মিলিবনে? এইটো আমাৰ নিমিলে, এইটো কেঞ্চেল হৈ গ'ল। 2 নম্বৰটো মিলিব। চোৱা, এইটো 1 নম্বৰৰ লগত ধুনীয়াকৈ মিলিছে। ইয়াত 1 লিখাৰ কাৰণে ইয়াত যিহেতু মিলিছে 1 লিখি দিছোঁ। 3 নম্বৰটো তোমালোকে চোৱাচোন, ইয়াত টুকুৰাটো ডাঙৰকৈ আছে, ইয়াত কিন্তু চোৱাচোন সৰুকৈ আছে। এইটো মিলিবনে? কোনো ধৰণৰ মিল নাই, গতিকে এইটো কি হ'ল? কেঞ্চেল। ঠিক আছে। 4 নম্বৰত তোমালোকে চোৱাচোন, এইটো টুকুৰা এই টুকুৰাটোতকৈ কি আছে? অলপমান সৰু আছে। চোৱাচোন, স্লাইড সৰু আছে। তথাপিও আমি মিলা বুলি ধৰি ল'লোঁ। ঠিক আছে, এইটো মিলিল। ঠিক আছে, অৰ্থাৎ এই দুটা অপশ্যন কেঞ্চেল হ'ল। 2 নম্বৰ আৰু 4 নম্বৰ অপশ্যনটো আমাৰ ৰৈ গ'ল। নেক্সট চোৱা, এইটো যদি তোমালোকে ভালদৰে চোৱা, এইটো চোৱাচোন, ইয়াতে সৰু আছে, হয়নে? গতিকে এই 1 নম্বৰৰ লগত মিলিছে জানো? এইটো চোৱাচোন ডাঙৰ হৈ আছে, গতিকে এইটো নিমিলিব। গতিকে 1 নম্বৰটো কি হ'ব? অট'মেটিক কেঞ্চেলেই হ'ব এইটো। ঠিক আছে, কাৰণ এইটো সৰু আছে, এইটো কি আছে? অলপমান ডাঙৰ আছে। নেক্সট চোৱা, আমাৰ ৰৈ গ'ল এইটো, হয়নে? গতিকে ইয়াত 2 নম্বৰ দিলোঁ আমি। গতিকে চোৱা, ইয়াতো 2 নম্বৰ দিলোঁ, এইটো মিলিছে। ইয়াতে 3 নম্বৰ দি ল'লোঁ আমাৰ সুবিধাৰ কাৰণে। ঠিক আছে, ইয়াতে 3 নম্বৰ দিলোঁ। অৰ্থাৎ চোৱা, ইয়াৰে 1 নম্বৰ টুকুৰা এইটোৰ লগত মিলিছে, 2 নম্বৰটো ইয়াতে মিলিছে, আৰু 3 নম্বৰটো ইয়াতে মিলিছে। অৰ্থাৎ এই টুকুৰাকেইটা ব্যৱহাৰ কৰি এই চিত্ৰটো বনাব পাৰিছোঁ। গতিকে অপশ্যন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 12টো। ঠিক আছে, ইয়াতে এই টুকুৰাকেইটা ব্যৱহাৰ কৰি এই 4টা চিত্ৰৰ পৰা কোনটো টুকুৰা আমি বনাব পাৰিম এইটো আমাক সুধিছে। এতিয়া তোমালোকে চোৱাচোন, ইয়াতে চোৱা, এইটো টুকুৰা আমি ব্যৱহাৰ কৰিলোঁ, হয়নে? এইটো টুকুৰা চোৱা, এইটো আমি 1 নম্বৰ দিলোঁ। ঠিক আছে, এইটো 1 নম্বৰ দিলোঁ। ইয়াতে এই টুকুৰাটো ইয়াতে ক'ৰবাত ব্যৱহাৰ হৈছেনে? চোৱাচোন, 1 নম্বৰ চিত্ৰটোত কোনো এটাতে হোৱা নাই। গতিকে এইটো কি কৰিলোঁ? আমি অট'মেটিক কেঞ্চেল কৰি দিলোঁ, কাৰণ এইটো টুকুৰা ইয়াতে ব্যৱহাৰ হোৱা নাই। নেক্সট চোৱা, 2 নম্বৰ এইটোৰ লগত মিলিছে, এইটো টুকুৰাৰ লগত এইটো মিলিছে, হয়নে? এতিয়া এইটো 1 নম্বৰ দি ল'লোঁ। 3 নম্বৰটো চোৱাচোন, ইয়াত সৰু গৈ আছে, মিলিছে জানো? এইটো টুকুৰা লগত ব্যৱহাৰ হৈছে জানো? তোমালোকে চোৱাচোন, ইয়াতে হোৱা নাই। চোৱা, এইটো টুকুৰাৰ লগত এই টুকুৰাটো নিমিলে আমাৰ, গতিকে 3 নম্বৰটো কেঞ্চেল হৈ গ'ল। 4 নম্বৰটো চোৱাচোন, এই 1 নম্বৰ টুকুৰাটো কোনোবাখিনিত ব্যৱহাৰ হৈছেনে? তোমালোকে যদি ভালদৰে চোৱা, এই টুকুৰাটোৰ লগত ইয়াৰে এটা টুকুৰাও মিল নাই, গতিকে এইটো কি হ'ব? অট'মেটিক কেঞ্চেল। ৰৈ গ'ল কোনটো? এইটো ৰৈ গ'ল। গতিকে ইয়াত 2 নম্বৰ দিলোঁ, এইটো চোৱা 2 নম্বৰৰ লগত মিলিছে, হয়নে? এইটো 3 নম্বৰ টুকুৰা, 3 নম্বৰ টুকুৰা ইয়াতে বহুৱাইছে। গতিকে অপশ্যন নম্বৰ 2 ইয়াৰেও কাৰেক্ট এনচাৰ হ'ব। তোমালোকে এই কুৱেশ্যন পেপাৰসমূহৰ লগতে নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমাৰ অনলাইন ক্লাছত পাবা। অনলাইন ক্লাছত জইন কৰিবৰ কাৰণে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, অথবা কমেণ্ট ছেকশ্যন আৰু হোৱাটছআপত চেক কৰি ডেছক্ৰিপশ্যনত চেক কৰিলে আমাৰ হোৱাটছআপ নম্বৰ পাবা। হোৱাটছআপত তোমালোকে মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা। ঠিক আছে, যদি ইণ্টাৰেষ্টেড হয় তোমালোকে এপটো ডাউনলোড কৰি লোৱা। এতিয়া নেক্সট চোৱা, আমি এই টুকুৰাকেইটা ব্যৱহাৰ কৰি ইয়াৰে কোনটো সাজিব পাৰিম আমি চাম। ঠিক আছে, ইয়াতে আমি প্ৰথমতে কি কৰিলোঁ? এইটো টুকুৰাত 1 নম্বৰ আমি দি ল'লোঁ। ঠিক আছে, এইটো টুকুৰা আমি 1 নম্বৰ দিলোঁ।
ইয়াতে চোৱাচোন এই 1 নম্বৰ টুকুৰাটো ইয়াতে কোনোবাখিনিত ব্যৱহাৰ হৈছে নে চোৱাচোন নাই হোৱা হয়নে এইটো কেনসেল হৈ গ'ল 2 নম্বৰটো চোৱা 2 নম্বৰত চোৱা এইটো যদি টুকুৰা উলটাই দিয়া হয় এইটো লগত মিলিব তোমালোকে চোৱাচোন এই টুকুৰাটো যদি আমি উলটাই দিওঁ এইটো টুকুৰা হ'ব ঠিক আছে এইখিনি মিলি গ'ল নেক্সট চোৱাচোন ইয়াতে মিলিবনে এইটো টুকুৰা কোনোবাখিনিত মিলিবনে চোৱা এটা নিমিলে কাৰণ এই আজদাল মাজত থাকি গ'ল নহয় গতিকে এনেকৈ যদি থাকিলহেঁতেন আজদাল নাথাকি তেতিয়াহ'লে এইটো টুকুৰাৰ লগত মিলিলহেঁতেন কিন্তু এইটো আমাৰ নিমিলিব গতিকে 3 নম্বৰটো কি হ'ব কেনসেল 4 নম্বৰটো তোমালোকে যদি চোৱা এই টুকুৰাটো ইয়াতে ক'ৰবাত ব্যৱহাৰ হৈছে নে হোৱা নাই গতিকে 4 নম্বৰটো কি হৈ গ'ল অটোমেটিক কেনসেল হৈ গ'ল গতিকে ৰৈ গ'ল আমাৰ অপশ্যন নম্বৰ 2 গতিকে ইয়াতে 2 নম্বৰ দিলোঁ 2 নম্বৰত চোৱা এইটো মিলি গৈছে এইটো উলটাই দিলে এইটো মিলিব ঠিক আছে তোমালোকে মিলাই চাবা এইটো মিলিব নেক্সট চোৱা এইটো 3 নম্বৰ এইটো 3 নম্বৰ চোৱাচোন এইকেইটাৰ লগত ধুনীয়াকৈ এইকেইটা মিলিছে গতিকে অপশ্যন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 14 টো কুৱেশ্যন নম্বৰ 14 ত ইয়াত চোৱাচোন এনেকুৱা ধৰণৰ কিমানটা আছে চোৱাচোন 1 2 3 4 5টা আছে এতিয়া বহুত ছাত্ৰ ছাত্ৰী ইয়াৰে ভুল কৰে চোৱা ইয়াতে এটা আছে এটা 1 নম্বৰ দিলোঁ আমি হয়নে ইয়াতে এইটো 1 নম্বৰ দিলোঁ মিলিছে এইখিনিলৈকে মিলিল ইয়াতে চোৱাচোন ইয়াতে মিলিছেনে চোৱা তোমালোকে যদি অলপমান ভালদৰে চোৱা বহুত ছাত্ৰ ছাত্ৰী কি কৰে এই কুৱেশ্যনটোৰ অপশ্যন নম্বৰ 4 টো কাৰেক্ট দিয়ে কিন্তু 4 টো কাৰেক্ট নহয় কিয় কাৰণ ইয়াত চোৱা এনেকৈ 5টা আছে আৰু সৰু সৰুকৈ আছে ইয়াত ডাঙৰকৈ আছে এইটো কাৰেক্ট হ'বনে আমাৰ যেটো 4 নম্বৰ অপশ্যন আছে এইটো কাৰেক্ট এনেও নহয় ঠিক আছে এইটো কেনসেল হৈ যাব কাৰণ ইয়াত বহুত কেইটা আছে আৰু ইয়াত সৰু ডাঙৰকৈ আছে ইয়াত কিন্তু এটা সাইজতে আছে এই 1 নম্বৰটো কেনসেল হ'ব কাৰণ চোৱা ইয়াত 1 নম্বৰটোৰ লগতে মিলিল চোৱা এইটো যদি আমি 2 নম্বৰটো ইয়াতে মিলিছে নে কোনোবাটোৰ লগত মিলা নাই এইটো কেনসেল হৈ গ'ল এতিয়া আমাৰ ৰৈ গ'ল অপশ্যন নম্বৰ 2 আৰু 3 বহুতো ছাত্ৰ ছাত্ৰী কিন্তু এই কুৱেশ্যন নম্বৰ 14 টো ভুল কৰে তোমালোকে চোৱা ইয়াতে কিমানটা আছে চোৱা 1 2 3 4 5টা আছে হয়নে গতিকে ইয়াতে চোৱাচোন 1 2 3 4 5টা ইয়াত মিলিছে 1 2 3 4টা চোৱা 1 2 3 4 5 6 ইয়াতে 5টাহে আছে 6টা হ'ব নোৱাৰে গতিকে এইটো কেনসেল হৈ গ'ল 2 নম্বৰটো কিহৰ কাৰণে শুদ্ধ হ'ব বহুতো ছাত্ৰ ছাত্ৰী সুধিছিলে ঠিক আছে লাষ্ট ইয়াৰৰ বহুতো ছাত্ৰ ছাত্ৰী এই কুৱেশ্যনটো সুধিছিলে যে কিহৰ কাৰণে 2 নম্বৰটো আমি কাৰেক্ট দিলোঁ তোমালোকে যদি ভালদৰে চোৱা এই টুকুৰা কেইটা চোৱা 1 নম্বৰটো এইটো কৰি দিলে চোৱা এনেকৈ দিলে এনেকুৱা হ'ব চোৱা এইটো ব্যাখ্যা কৰি দিব পাৰোঁ আমি 2 নম্বৰটো হৈছে এইটো ঠিক আছে এইটো আমি 3 নম্বৰ দিলোঁ 3 নম্বৰ হ'ল এইটো আমি 4 নম্বৰ দিলোঁ গতিকে 4 নম্বৰ দিলোঁ আমি এইটো আমি 5 নম্বৰ দিলোঁ গতিকে ইয়াতে আমি এইটো 5 নম্বৰ দিলোঁ চোৱা এনেকৈ ব্যাখ্যা কৰি দিলে এইটো মিলিব গতিকে অপশ্যন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব এতিয়া তোমালোকে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 টো যদি তোমালোকে চোৱা ইয়াতে চোৱা এইটো আমি 1 নম্বৰ দি দিলোঁ ঠিক আছে চোৱা এইটো আমি 1 নম্বৰ দিলোঁ ইয়াতে চোৱাচোন এইটোৰ নিচিনা টুকুৰা ইয়াতে আছে নে কোনোবাটো চোৱা এইটো ডাঙৰ হৈ আছে মিলিব নে নিমিলে হয়নে এইটো 1 নম্বৰটো কেনসেল হৈ গ'ল যেটো নিমিলে চোৱা এনেকুৱা ধৰণৰ সৰু টুকুৰা ইয়াতে আছে নে চোৱাচোন 2 নম্বৰত নাই গতিকে 2 নম্বৰটো কি হ'ব আমাৰ আনসাৰটো নিমিলিব ঠিক আছে 3 নম্বৰত যদি তোমালোকে চোৱা এনেকুৱা ধৰণৰ সৰু টুকুৰা কৰবাত আছে নে চোৱাচোন 3 নম্বৰটো এনেকুৱা ধৰণৰ সৰু টুকুৰা ইয়াতে নাই এটা ডাঙৰ টুকুৰা গতিকে এইটো নিমিলিব 4 নম্বৰত যদি তোমালোকে চোৱা এই টুকুৰাটোৰ লগত এইটো টুকুৰা কিন্তু ধুনীয়াকৈ মিলিছে গতিকে 1 নম্বৰৰ লগত 1 মিলালো ঠিক আছে নেক্সট তোমালোকে যদি চোৱা এইটো 2 নম্বৰটো দিলোঁ গতিকে যেটো এই তিনটা কেনসেল হ'ল 2 নম্বৰৰ লগত এইটো মিলিব ঠিক আছে 2 নম্বৰৰ লগত এইটো মিলি গ'ল তে তোমালোকে যদি চোৱা ইয়াতে এটা আমাৰ ভুল হ'ল চোৱা 1 নম্বৰৰ লগত কোনটো মিলিব যেটো এইটো দীঘল আছে হয়নে গতিকে এইটোহে মিলিব 1 নম্বৰৰ লগত এইখিনিহে মিলিব 2 নম্বৰৰ লগত কোনখিনি মিলিব এইখিনি মিলিব ঠিক আছে 3 নম্বৰৰ লগত মিলিব এইখিনি আৰু এই 4 নম্বৰটোৰ লগত মিলিব এইখিনি ঠিক আছে অপশ্যন নম্বৰ 4 হ'ব কাৰেক্ট আনসাৰ এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াব লাগিব এতিয়া আন কেইটামান কুৱেশ্যন আমি কৰোৱা আহাচোন এনে 2018 চনৰ কুৱেশ্যন পেপাৰখনৰ পৰাই তোমালোকে চাই যোৱা ইন কুৱেশ্যন নম্বৰ 16 to 20 অৰ্থাৎ প্ৰশ্ন নম্বৰ 16 পৰা 20 লৈকে এই কুৱেশ্যন পিকাৰ ইজ গিভন অন দা লেফ্ট সাইড চোৱা আগতে ক'লো লেফ্ট সাইডত এইটো সাইড আৰু ৰাইট সাইড হৈছে এইটো সাইড লেফ্ট সাইডত কি দিয়া আছে এটা কুৱেশ্যন পিকাৰ অৰ্থাৎ এইটোৰ কথা কৈছে এইটো প্ৰশ্ন চিত্ৰ আমাক দিছে and 4 answer figures mark 1 to 3 and 4 are given on the right side আৰু সোঁফালে অৰ্থাৎ উত্তৰ চিত্ৰ দি আছে চোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকুৱা ধৰণে উত্তৰ চিত্ৰ আমাক দিছে আমাক কৈছে select the answer figure which the question figure is hidden embedded সেই আনসাৰ ফিগাৰটো বিচাৰি পৰিছে এই উত্তৰ চিত্ৰটো বিচাৰি পৰিছে যেটো উত্তৰ চিত্ৰত এই প্ৰশ্ন চিত্ৰটো কি হৈছে লুকাই আছে অৰ্থাৎ আমাক কি কৈছে এই প্ৰশ্ন চিত্ৰটোত থকা
এইখিনি ক'ত লুকাই আছে এই চাৰিটাৰ ভিতৰত সেইটো আমাক বিচাৰি উলিয়াবলৈ কৈছে একেবাৰে ইজি হয় এটা তোমালোকক যদি কৰি দিওঁ তোমালোকে ধুনীয়াকৈ উলিয়াব উত্তৰটো পাৰিবা গতিকে চোৱা এইটো হৈছে আমাৰ প্ৰশ্নচিত্ৰ হয়নে এইখিনি ক'ত লুকাই আছে আমি চাব লাগে এতিয়া তোমালোকে যদি ভালদৰে চোৱা ইয়াত এনেকৈ আছে হয়নে এনেকৈ আছে চোৱাচোন এনেকৈ আছে এইখিনি হয়নে এনেকৈ আছে তো এনেকৈ তোমালোকে যদি চোৱা এইডাল আজডাল কেনেকৈ আছে ডিৰেক্টলি ষ্ট্ৰেইট হৈ আছে অৰ্থাৎ কোণ হৈ আছে হয়নে আজডাল চোৱাচোন এইডাল কেনেকৈ আছে কোণ হৈ আছে এইটোৰ লগত মিলিছেনে ইয়াত কেনেকুৱাকৈ আছে বেকা হৈ আছে চোৱাচোন বেকা হৈ আছে গতিকে মিলিব জানো আমাৰ কোনো ধৰণৰ মিল নাই গতিকে এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ অপশ্যন এইটো কাৰেক্ট নহ'ব আমি যদি অপশ্যন চিটো চাওঁ অপশ্যন চিত আছে জানো অপশ্যন চিত কেনেকৈ আছে চোৱাচোন আজডাল এনেকুৱা ধৰণে আছে ইয়াত এনেকৈ আছে জানো ইয়াত এনেকুৱা আছে হেলনীয়াভাৱে আছে গতিকে মিলিবনে আমাৰ নিমিলে এইটো চিত্ৰটো কোনো মিলেই নাই গতিকে এইটো অট'মেটিক কেঞ্চেল হৈ গ'ল শেষত ৰৈ গ'ল অপশ্যন নম্বৰ 2 অপশ্যন নম্বৰ 2টো মিলিব কিহৰ কাৰণে চোৱাচোন কাৰণ ইয়াত এনেকৈ আছে হয়নে এইটো কি আছে এইটো চিত্ৰ এই প্ৰশ্নচিত্ৰটো ইয়াতে লুকাই আছে গতিকে অপশ্যন নম্বৰ 2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ একেধৰণে আমি প্ৰশ্ন নম্বৰ 17ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন ইয়াতে চোৱাচোন এটা এছ আছে হয়নে এই এছটো ক'ত লুকাই আছে আমি চাব লাগে তোমালোকে যদি ভালদৰে চোৱা এছটো এনেকুৱা ধৰণে বেকা বিশেষকৈ এনেকৈ দি থোৱা আছে এনেকুৱা ধৰণে ক'ত লুকাই আছে সেইটো আমি বিচাৰিব লাগে এতিয়া তোমালোকে যদি ভালদৰে চোৱা এই প্ৰথমটোত আছে জানো প্ৰথম কেনেকৈ আছে চোৱাচোন এনেকৈ আছে মিল আছে জানো এইটোৰ লগত এইখিনিত ক'ৰবাত মিল আছেনে নাই এইটো কেঞ্চেল হৈ গ'ল 2 নম্বৰত চোৱাচোন কেনেকৈ আছে বেকা হৈ আছে এনেকুৱা ধৰণে বেকা হৈ থাকিলে মিলিব জানো এইটো চোৱাচোন এইটোৰ লগত মিল আছেনে এইখিনিৰ লগত নাই এইটো কেঞ্চেল হৈ গ'ল 3 নম্বৰত চোৱা ডিৰেক্টলি এনেকৈ আছে এছটো আছে কিন্তু এছটো তোমালোকে যদি চোৱা তলৰখিনি মিল আছে ওপৰৰখিনি চোৱাচোন ডিৰেক্টলি আছে ইয়াত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ভাঁজ নাই কিন্তু ইয়াতে চোৱাচোন ভাঁজটো আছে গতিকে মিলিবনে এইটো 3 নম্বৰটো ইয়াতে নিমিলিব গতিকে 3 নম্বৰটো আমি কি কৰিলোঁ কেঞ্চেল কৰি দিলোঁ শেষত ৰৈ গ'ল 4 নম্বৰটো শুদ্ধ হ'ব কিহৰ কাৰণে কাৰণ তোমালোকে চোৱা এই এছটো ইয়াতে সম্পূৰ্ণভাৱে লুকাই আছে চোৱা এনেকৈ চোৱা ইয়াত সম্পূৰ্ণভাৱে এছটো এনেকৈ লুকাই আছে গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ 4 হ'ব কাৰেক্ট আনচাৰ এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 18 কুৱেশ্যন নম্বৰ 19 আৰু কুৱেশ্যন নম্বৰ 20ৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰা আৰু যদি আনচাৰখিনি উলিয়াব পাৰিছে আমাক কমেণ্ট ছেকশ্যনত জনোৱা ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অথবা কমেণ্ট ছেকশ্যনত থকা লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাক হোৱাটছআপতো সুধিব পাৰিবা হোৱাটছআপ নম্বৰটো তোমালোকে কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনত তোমালোকে পাবা